হেল্ল' বন্ধু বান্ধৱীসকল, মই পল্লৱী আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি বাহি বনবোৰ কৰি গা পা ধুই আহি প্ৰথমে চাকি গছ দি ল'লোঁ। তাৰপিছত চাহ একাপ খাই ল'লোঁ। খাই লৈ অলপ গোবৰ মাটি গুলি পাকঘৰটো মচিলোঁ। এফালে আকৌ অকণমান পায়স বনাম বুলি ৰেডি কৰি ল'লোঁ। গাখীৰ দিলোঁ, মই গেছতে বনাই দিলোঁ বাৰু। চাউল ৰেডি কৰিলোঁ, অকণমান চেনি, সেইখিনি বস্তুখিনি গোটাই লৈ মই গেছতে বনাই দিলোঁ। পায়সখিনি মই কলপাততে উলিয়াই সকলোকে খাবলৈ দিলোঁ। এইফালে আকৌ মানুহজনে পানী ধৰিছে। এইফালে বোলে আজি আকৌ পাৰ খাবলৈ মন গ'ল। পাৰ মাৰিছে, পাৰ মাৰি মাংস ইমানকণহে ওলালে। তাৰপাছত এফালে মই নহৰু, আদা, পিঁয়াজ, আলু গুটি ধুনীয়াকৈ গুচাই ধুই পখালি ল'লোঁ। তাৰপাছতে মাংসখিনিত নিমখ আৰু হালধি দি ধুনীয়াকৈ মাংসখিনি মই ভালদৰে মঠি ল'লোঁ। এইফালে আলুখিনিও কাটি ল'লোঁ, পিঁয়াজখিনিও কাটি ল'লোঁ আৰু নহৰু আদা ধুনীয়াকৈ খুন্দি ল'লোঁ। তাৰপাছত মই আকৌ মাংসটো প্ৰায়ভাগে জুইতে বনাওঁ, গেছত নবনাওঁ। এখন কেৰাহী পাতি তাত তেল দি পিঁয়াজখিনি দি দিলোঁ। মাংসখিনি অলপ ফ্ৰাই কৰি কটা আলুখিনি তাতে দি ল'লোঁ। দি ভালকৈ লৰাই ঢাকি দিলোঁ। মাংসখিনি ফ্ৰাই কৰি অলপ টিফিনত ৰাখি থ'লোঁ। এনেকৈ ফ্ৰাই মাংস খাই বেটাই বৰ ভাল পায়, তাৰ কাৰণে সদায় তেনেকৈ মাংস ৰাখোঁৱে। তাৰপাছত বাকীখিনি অলপ জোল কৰি দিলোঁ, কাৰণ পাৰ মাংসৰ জোলটোহে মেইন। ইফালে আমাৰ মাংস হৈ গ'ল। মই চাটনি অকণো বনাই ল'লোঁ। আমাৰ ভাত ৰেডি হৈ গ'ল। সকলোৱে ভাতকেইটা খাই উঠি তাৰপাছত গৰু পোৱালিটো আকৌ চিঞৰি আছে, মাকৰ ওচৰত থৈ আহিলোঁ। পথাৰত কচু শাক দেখি আকৌ কচু শাকো বুটলি আনিলোঁ। আবেলি অকণমান জিৰাই সতাই গৰু, হাঁহ, পাৰ সকলোকে বান্ধি মাইনাক দানা দিলোঁ। মাইনাৰ দানাখিনি গধুৰ, সেইকাৰণে পংকজক মাতি আনোঁ। সদায় সিয়ে ধৰি দিয়েহি দানা গামলাটো। ৰাতিলৈ ভাত খাই আমি শুই থাকিলোঁ। আজিলৈ বাই বাই, গুড নাইট।